নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই সপ্তম শ্ৰেণীৰ দ্বিতীয় পাঠ মধ্যম পুৰুষ উত্তম পুৰুষ পাঠটোৰ অসমীয়া অনুবাদৰ সৈতে তোমালোকৰ আগত লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। প্ৰথমতে আচাৰ্যই কৈছে, হে বালক তং কিং পশ্যসি, হেৰা ল'ৰা তুমি কি দেখিছা? তেতিয়া বালকে কৈছে, বালকঃ শ্ৰীমন অহং একং চিত্ৰং পশ্যামি, ইদং চিত্ৰং শোভনম অস্তি। হে মহাশয়, মই এখন চিত্ৰ দেখিছোঁ, এই চিত্ৰখন অতিকৈ ধুনীয়া। তেতিয়া আচাৰ্যই কৈছে, হে বালকো জুয়াং কিং পথতঃ। তেতিয়া দুজন ল'ৰাক আচাৰ্যই কৈছে, হে বালকো, হেৰা ল'ৰা দুজন তোমালোকে কি কৰিছা? তেতিয়া ল'ৰা দুজনে কৈছে, বালকো শ্ৰীমন আৱাং সংস্কৃত ভাষাং পঠাবহ। হে মহাশয়, আমি সংস্কৃত ভাষা পঢ়িছোঁ। য়ং ভাষা সৰলা মধুৰা চ অস্তি, এই ভাষাটো সৰল আৰু অতি মধুৰ। তেতিয়া আচাৰ্যই কৈছে, হে বালকা জুয়ং কুত্ৰ গচ্ছথঃ। তেতিয়া আচাৰ্যই আকৌ কৈছে, হে ল'ৰাসকল তোমালোক ক'লৈ যোৱা? বালকাসকলে কৈছে, শ্ৰীমন বয়ং ক্ৰীড়াস্থলং গচ্ছামহ। মহাশয়, আমি খেলপথাৰলৈ যাওঁ। তত্ৰ বয়ং ক্ৰীড়ামহ, তাত আমি খেলিম। কিৰণং মনোহৰং ভৱতি, খেল খেলিবলৈ খুব ভাল। আচাৰ্যই কৈছে, পঠনেন জ্ঞানং কিৰণেন চ শৰীৰং স্বস্থং ভৱতি। তেতিয়া আচাৰ্যই কৈছে, পঢ়িলে জ্ঞান হয়, কিৰণেন চ শৰীৰং স্বস্থং ভৱতি, আৰু খেলিলে শৰীৰ সুস্থ হৈ থাকে। স্বস্থেন শৰীৰেন জনাঃ প্ৰসন্নাঃ ভৱন্তি, সুস্থ শৰীৰে মানুহৰ মন আনন্দিত বা প্ৰসন্ন কৰি ৰাখে। বালকাঃ আম শ্ৰীমন বয়ং ধ্যানেন পঠামহ ক্ৰীড়ামহ সদা প্ৰসন্নাঃ চ ভৱামহ। হয় মহাশয়, আমি মন দি পঢ়িম, খেলিম আৰু সদায় প্ৰসন্নতা লাভ কৰিম। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল। আশা কৰিছোঁ তোমালোকে পাঠটি বুজি পাইছা।